নমস্কাৰ মই নয়নজ্যোতি বৰ্মনে আপোনালোক সকলোকে ইনস্পিৰেশ্যন আইএছলৈ স্বাগতম জনাইছো ডেইলি নিউজ এনালাইসিস এই শিতানটোত আমি মূলত তিনিখন বাতৰি কাকত এপিএসসি আৰু ইউপিএসসি পৰীক্ষাৰ লগত সংগতি ৰাখি পৰ্যালোচনা কৰোঁ লগতে প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ যি ৰিপৰ্ট সেই ৰিপৰ্টৰ ওপৰতো এনালাইসিস কৰা হয় আজি আমি আলোচনা কৰিম 28 নৱেম্বৰ 2020 চনৰ দা আসাম ট্ৰিবিউন পেপাৰখন ইনস্পিৰেশ্যন আইএছৰ তৰফৰ পৰা এপিএসসি ইউপিএসসি পৰীক্ষাৰ কাৰণে ফ্ৰী ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি থকা হৈছে আপোনালোকে আমাৰ ৱেবসাইট www.inspirationis.org ত গৈ ডেইলি এমসিকিউ বিশ্লেষণ আদিৰ নিচিনা কেইবাটাও ইম্পৰ্টেন্ট ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব পাৰিব লগতে আপোনালোকে আমাৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম টেলিগ্ৰাম ইউটিউব চেনেল ফেসবুক পেজ আৰু ইনষ্টাগ্ৰামৰ পৰাও বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব পাৰিব ইনস্পিৰেশ্যন আইএছ APSC Prelims 2021 ৰ বাবে অল আসাম ফ্ৰী মক টেষ্ট সিৰিজ কণ্ডাক্ট কৰিবলৈ গৈ আছে অহা 6 ডিসেম্বৰৰ পৰা আমাৰ যি টেষ্ট সিৰিজ হে ষ্টাৰ্ট হ'ব আপোনালোকে আমাৰ ৱেবসাইটত গৈ নিজৰ নামটো ৰেজিষ্টাৰ কৰিব পাৰে নাইবা আমাৰ কন্টাক্ট তলত দিয়া কন্টাক্ট নম্বৰ কেইটাত যোগাযোগ কৰি আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ তথ্য গ্ৰহণ কৰিব পাৰে আজি আসাম ট্ৰিবিউনখনৰ প্ৰথম ইম্পৰ্টেন্ট টপিকটো হ'ল লোন ইন্টাৰেষ্ট ৱেইভাৰ সুপ্ৰিম কোৰ্টে সেন্ট্ৰেল গভৰ্ণমেণ্টক ডাইৰেকশন দিছে যে 8টা ক্যাটেগৰীৰ যে লোন 2 কোটি টকাতকৈ তলত যি লোন সেই লোন সেন্ট্ৰেল গভৰ্ণমেণ্টক মাফ কৰিবলৈ সুপ্ৰিম কোৰ্টে সেন্ট্ৰেল গভৰ্ণমেণ্টক ডাইৰেকশন দিছে লকডাউনৰ সময়ত এই কোম্পানী কেইটা সাৰ্ভাইভ কৰিবলৈ খুব প্ৰবলেম হৈ গৈছিল গতিকে এই 8টা সেক্টৰত যেনেকৈ এমএসএমই এডুকেশ্যন হাউচিং কনজিউমাৰ ডিউৰেবল ক্ৰেডিট কাৰ্ড অটোমোবাইল পাৰ্সোনেল কনজাম্পশন এই 8টা সেক্টৰ আমাৰ মনত ৰখাটো ইম্পৰ্টেন্ট কাৰণ কিয় যে এই 8টা সেক্টৰকে সেন্ট্ৰেল গভৰ্ণমেণ্টে লোন ইন্টাৰেষ্ট ৱেইভাৰ দিছে মানে লোন ইন্টাৰেষ্ট যেটো মাফ কৰিবলৈ সুপ্ৰিম কোৰ্টে গভৰ্ণমেণ্টক ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশন দিছে দেন এই টপিকটোৰ লগতে আমি আৰু এটা বস্তু পাইছো যে ডাইজেষ্টাৰ মেনেজমেণ্ট এক্ট 2005 গতিকে আমাৰ এক্সাম পইণ্টৰ ভিউ পৰা ডাইজেষ্টাৰ মেনেজমেণ্ট এক্ট 2005 টো খুবেই ইম্পৰ্টেন্ট কাৰণ কিয়নো এই এক্টৰ যি লকডাউন আছিল সেই লকডাউনটো ইম্পোজ কৰিছিল এই এক্টৰ ওপৰত বেছ কৰি পেলাই এই এক্টটোৱে সেই লকডাউনটো চলাইছিল ইট কেম ইনটু ফোৰ্স ইন ইণ্ডিয়া ইন জানুৱাৰী 2006 যদিও 2005ত ইয়াক আপোনাৰ এই এক্টটো পাছ হৈছিল 2006 ৰ পৰা ইয়াৰ যি এনেক্টমেণ্ট হৈছিল The act calls for the establishment of National Disaster Management Authority NDMA with the Prime Minister of India as chairperson. Prime Minister এই NDMA খনৰ chairperson হয় এটো কথা আমাৰ কোৱেশ্চন খুৰিব পাৰে যে NDMA National Disaster Management Authority chairman কোন হয় the Prime Minister of India. Under the act, the states and district authorities can frame their own rules on the basis of broad guidelines issued by the ministry. তাৰমানে ইয়াত কি কৰিব পাৰে এই একখনৰ আন্ডাৰত কি হয় যে ষ্টেট আৰু ডিস্ট্ৰিক্ট অথৰিটিয়ে নিজাববীয়াকৈ তেওঁলোকে যেটো ৰুল হেতু ফ্ৰেম কৰিব পাৰে বনাব পাৰে এই টপিকটোৰ লগত ৰিলেটেড আমি এটা কোৱেশ্চন আপোনালোকে আগবঢ়াইছো আপোনালোকে আশা কৰিছো এই কোৱেশ্চনটোৰ এনসাৰ কমেন্ট বক্সত আমাক জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি ভিডিওটোৰ শেষৰ ফালে আপোনালোকক প্ৰভাইড কৰিম খুবেই উজু কোৱেশ্চন যে হু ইজ দ্য প্ৰেজেন্ট সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া ইণ্ডিয়াৰ যি প্ৰেজেন্ট সলিচিটৰ জেনেৰেল হেয়া কোন হয় তুষাৰ মেহতা অৰবিন্দ কুমাৰ ডক্টৰ ৰাজীৱ কুমাৰ or Ajit Doval শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট বক্সত জনাব the next important topic is fit india movement গতিকে fit india movement to কি হয় আৰু fit india movement নিউজত কিয় আছে যে কি কিৰেণ ৰিজিজুৱে কি কৈছে যে সেন্ট্ৰেল মিনিষ্টাৰ কিৰেণ ৰিজিজুৱে কৈছে যে fit india campaign integral part of over 2 lakh school এতিয়া fit india movement to কি কৰিছে 2 লাখতকৈ অধিক স্কুলত ফিট ইণ্ডিয়া মুভমেন্ট চালু কৰিছে গতিকে ফিট ইণ্ডিয়া মুভমেন্টটো কি কাৰণ আৰু কি হয় হেতু অকমান জানি লওঁ ইট ইজ এ নেশন ওয়াইড মুভমেন্ট in India to encourage people to remain healthy and fit by including physical activities and sports in their daily lives গতিকে ফিট বুলি কোৱাৰ লগে লগে আমি এটা কথা গম পালো যে আমি আমাৰ স্বাস্থ্যটো আমাৰ যে স্বাস্থ্য হেয়া হেলদি ৰাখিবলৈ আমি কি কৰিব লাগে এই ফিট ইণ্ডিয়া মুভমেন্টৰ মেইন মটোটোৱে হৈছে যে আমি আমাক নিজকে ফিট কৰি ৰাখিব লাগে ইট ওয়াজ লঞ্চড বাই প্ৰাইম মিনিষ্টাৰ মোদী এট ইন্দিৰা গান্ধী ষ্টেডিয়াম ইন নিউ দিল্লী অন 29th August 2019 নেশ্যনেল স্পৰ্টছ ডে এতিয়া আমাৰ ইম্পৰ্টেন্ট কথাটো ইয়াতে আহিলে যে ফিট ইণ্ডিয়া মুভমেন্টটো কোনে কেতিয়া কোড ষ্টাৰ্ট কৰিছিল গতিকে আমি আনসাৰটো দিব পাৰো যে প্ৰাইম মিনিষ্টাৰ মোদীয়ে কোড ষ্টাৰ্ট কৰিছিল ইন্দিৰা গান্ধী ষ্টেডিয়াম নিউ দিল্লীত 29 August 2019 2019 চনৰ 29 আগষ্টত নেশ্যনেল স্পৰ্টছ ডে সিদিনাখন হৈছে কি নেশ্যনেল স্পৰ্টছ ডে
গতিকে এই নেশ্যনেল স্পৰ্টছ ডে কি হয় আমি এটা কুৱেশ্যন আপোনালোকক পিছফালে দিছোঁ নেশ্যনেল স্পৰ্টছ ডেৰ লগত ৰিলেটেড গতিকে নেক্সট আমি টপিক নেক্সট পইণ্টটো আমি আমি নেক্সট টপিকটো আমি আলোচনা কৰিছোঁ এ কমিটি হেজ বিন ফৰ্মড টু এডভাইজ গভৰ্ণমেণ্ট অন দিছ কেম্পেইন ইট ইজ কম্প'জড অফ ভেৰিয়াছ গভৰ্ণমেণ্ট অফিচিয়েলছ মেম্বাৰ্ছ অফ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন মানে এই কমিটিখনত কেনেকুৱা মানুহ থাকিব যে অলিম্পিক এছ'চিয়েশ্যনৰ মানুহ থাকিব যিহেতু আপোনাৰ ফিট ইণ্ডিয়া মুভমেণ্ট যে হেল্থৰ লগত জড়িত নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন প্ৰাইভেট বডিজ এণ্ড ফিটনেছ প্ৰমোটাৰ্ছ নেক্সট ইম্পৰ্টেণ্ট আপোনাৰ পইণ্টটো হ'ল ফিট ইণ্ডিয়া ৱাজ ফাউণ্ডেড ইন 1993 বাই শ্ৰী সুপৰ্ণ সতপথী গতিকে যদিও আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে এইটো লঞ্চ কৰিছে প্ৰগ্ৰামটো কিন্তু এই ফিট ইণ্ডিয়া যিটো এইটো আপোনাৰ প্ৰথমতে একদম ষ্টাৰ্ট কৰিছিলে কোনে 1993 শ্ৰী সুপৰ্ণ সতপথী বুলি মানুহজনে কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ দ্য নেশ্যনেল স্পৰ্টছ ডে ইজ বিং celebrated every year on 29th August to honor which legendary hockey player of India গতিকে কোন হকি প্লেয়াৰৰ স্মৃতিত আমাৰ এই নেশ্যনেল স্পৰ্টছ ডেটো চেলিব্ৰেট কৰা হয় অপশ্যনছ ধনৰাজ পিল্লাই মেজৰ ধ্যানচন্দ মনপ্ৰীত সিং মহেশ ভূপতি শুদ্ধ উত্তৰটো আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাওক নেক্সট ইম্পৰ্টেণ্ট টপিক জননেতা ভীমবাৰ দেউৰী এৱাৰ্ড 2020 গতিকে এই ভীমবৰ দেউৰী এৱাৰ্ড যিটো 2020 চনৰ এইটো কোনে পাইছে DN চক্ৰৱৰ্তী য়েছ তেখেত হ'ল এজন ছিনিয়ৰ জাৰ্নেলিষ্ট অসমৰ আৰু তেখেতে পাইছে জননেতা ভীমবৰ দেউৰী এৱাৰ্ড 2020 চনৰ এতিয়া ভীমবৰ দেউৰীনো কোন এবাৰ আমি চাই লৈছোঁ যে ভীমবৰ দেউৰী ৱাজ এন ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰ এণ্ড আ লয়াৰ ফ্ৰম দ্য ষ্টেট অফ আছাম অসমৰ কি আছিলে এজন মুক্তিযোদ্ধা আছিলে আৰু তেখেত এজন অধিবক্তা আছিলে হি ৱাজ এ ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী অফ ট্ৰাইবেল লীগ এণ্ড ফৰ্মাৰ মিনিষ্টাৰ ডিউৰিং গোপীনাথ বৰদলৈ ৰিজাইন গতিকে গোপীনাথ বৰদলৈৰ সময়ৰ এজন মিনিষ্টাৰ আছিলে তেখেত আৰু লগতে তেখেত কি আছিলে দ্য ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী অফ ট্ৰাইবেল লীগ দেন এইটো তেখেতৰ 73rd ডেথ এনিভাৰ্চাৰী হ'ব গতিকে অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্টছ এছ'চিয়েশ্যন অফ আছাম উইল প্ৰেজেণ্ট দ্য এৱাৰ্ড এই প্ৰেজেণ্টটো কোনে দিয়ে সেইটো আমি জানি থোৱাটো ভাল যে অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্টছ এছ'চিয়েশ্যনে এই যি এৱাৰ্ড জননেতা ভীমবৰ দেউৰী এৱাৰ্ড তেওঁলোকে এইটো প্ৰদান কৰে দ্য নেক্সট ইম্পৰ্টেণ্ট টপিক ইজ প্ৰবাসত মুক্ত জীৱন 14 দালাই লামা টিবেটৰ যি 14 দালাই লামা তেখেত বৰ্তমান ইণ্ডিয়াত আছে আমি জানো যে তেখেতে ইণ্ডিয়াত এক্সাইলত আছে আৰু তেখেতে এখন আত্মজীৱনী লিখিছিলে ফ্ৰীডম ইন এক্সাইল বুলি পেলাই সেইখনকে আমাৰ য়েছে দৰ্জি থংচি তেখেতে কি কৰিছে অসমীয়াত অনুবাদ কৰিছে প্ৰবাসত মুক্ত জীৱন নাম দি পেলাই আৰু সেইখন আছামিজ ভাৰ্চন হয় অটোবায়োগ্ৰাফিকাৰ ফ্ৰীডম ইন এক্সাইলৰ গতিকে এতিয়া আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা মনত ৰাখিব লগা কথা এইটোৱে যে ফ্ৰীডম ইন এক্সাইল এইখনৰ আছামিজ ভাৰ্চন কোনে আৰু কি নামত লিখিছিলে গতিকে আমি দুইটা কথাই গম পালোঁ যে য়েছে দৰ্জি থংচিয়ে তেখেত বেচিকেলি অৰুণাচলৰ হয় আৰু অসমৰ সাহিত্য জগতৰ এটা খুব পৰিচিত নাম য়েছে দৰ্জি থংচি আৰু তেখেতে লিখিছে প্ৰবাসত মুক্ত জীৱন বুলি পেলাই এইখন অনুবাদ কৰিছে এতিয়া য়েছে দৰ্জি থংচিৰ ওপৰত আমি দুটামান কথা জানি লোৱাটো ভাল হ'ব যে তেখেতে পদ্মশ্ৰী এৱাৰ্ড পাইছিলে 2020 চনত ফৰ হিজ ৱৰ্ক ইন দ্য ফিল্ড অফ লিটাৰেচাৰ এণ্ড এডুকেশ্যন শিক্ষাৰ ক্ষেত্ৰত সাহিত্য শিক্ষাৰ ক্ষেত্ৰত তেখেতে কি পাইছিলে যে পদ্মশ্ৰী এৱাৰ্ড পাইছিলে সাহিত্য একাডেমী এৱাৰ্ড পাইছিলে তেখেতে 2005 চনত ফৰ এছামিজ নভেল মৌন ওঠ মুখৰ হৃদয় গতিকে এই মৌন ওঠ মুখৰ হৃদয়ৰ কাৰণে তেখেতে কি পাইছিলে সাহিত্য একাডেমী এৱাৰ্ড পাইছিলে 2005 চনত গতিকে এইটো এটা ইম্পৰ্টেণ্ট টপিক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা দেন তেখেতৰ কিছুমান নভেল আমি জানি থোৱাটো ভাল গতিকে পৰীক্ষাত এইবিলাক কনফিউজন কৰাৰ কাৰণে খুব দিয়া হয় যেনেকৈ মৌন ওঠ মুখৰ হৃদয় আমি গম পালোঁ দেন সোনম বুলি পেলাই এখন আছিলে 1982ত দেন লিংঝিক বিহ কন্যাৰ দেশত শৱকটা মানুহ এখন খুব ইম্পৰ্টেণ্ট খুব ইণ্টাৰেষ্টিং বুক হয় শৱকটা মানুহ মিচিং মই আকৌ জনম ল'ম জনসমুদ্ৰত অকলশৰে এজনী আদিবাসী দেন কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ তেখেতৰ যি চুটিগল্প সেয়া হ'ল পাপৰ পুখুৰী দেন বাঁহ ফুলৰ গোন্ধ অন্য এখন প্ৰতিযোগিতা তাৰপাছত তেখেতে কি কৰিছিলে ফক টেলছ কিছুমান আছিলে তেখেতৰ যি কামেং সীমান্তৰ সাধু
গতিকে এই সাধুখন খুব জনপ্ৰিয় এখন সাধু যে কামেং সীমান্তৰ সাধু। দেন হিষ্ট্ৰী অফ কমিউনিটি কি লিখিছে হিষ্ট্ৰী অফ কমিউনিটিৰ ওপৰত তেখেতে চেৰডুকপেন জনজাতিৰ ইতিবৃত্তি চেৰডুকপেন জনজাতিৰ ইতিবৃত্তি। গতিকে এই কিতাপকেইখন আমি মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট। আৰু ইয়েছে দৰ্জী থংচিং তেখেতে কোনখন কিতাপৰ ওপৰত সাহিত্য একাডেমি এৱাৰ্ড পাইছে সেইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ কাৰণে বনি যায়। ইয়াৰ ৰিলিভেণ্ট এটা কুৱেশ্যন আমি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এয়া হ'ল মামনি ৰয়ছম গোস্বামী, যাৰ নাম ইন্দিৰা গোস্বামী বুলিও আমি জানো। তেখেতৰ মানে সাহিত্য একাডেমি পাইছিলে, আমি সকলোৱে জানো যে সাহিত্য একাডেমি তেখেতে পাইছিলে। আৰু সেই সাহিত্য একাডেমি এৱাৰ্ড তেখেতে কোনখন কিতাপৰ বাবে পাইছিলে? মামৰে ধৰা তৰোৱাল, দোতাল হাতীৰ উদেশোৱা হাওদা, নাঙত চহৰ নে অসীমত যাৰ হেৰাল সীমা। গতিকে এইকেইখনৰ কোনখন কিতাপৰ বাবে তেখেতে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে আপোনালোকে আমাক জনাবলৈ নাপাহৰিব। দ্য নেক্সট ইম্পৰ্টেণ্ট টপিকটো হ'ল মাস্কট গল্ডি। গতিকে মাস্কট গল্ডিনো কি হয়, কিয় নিউজত আছে? গতিকে মাস্কট গল্ডি লঞ্চ টু সেন্সিটাইজ বঙাইগাঁও ইলেক্টৰেট। কি হৈছে যে আসাম চিফ ইলেক্টৰেল অফিচাৰ নীতিন খাড়ে লঞ্চ দ্য মাস্কট গল্ডি থ্ৰু আ ভিডিঅ' কনফাৰেন্স অন 27 October 2020। গল্ডি ইজ দ্য মাস্কট অফ এ গল্ডেন লেংগুৰ। গতিকে এই গল্ডিটো হ'ল আপোনাৰ কি হয়, এটা গল্ডেন লেংগুৰ ইয়াতে ৰিপ্ৰেজেণ্ট কৰিছে আপোনাৰ মাস্কট হিচাপে। দ্য এইম ইজ টু সেন্সিটাইজ দ্য ইলেক্টৰেট অফ বঙাইগাঁও ডিষ্ট্ৰিক্ট about their rights and duties as a part of awareness drive on special summary revision of photo electoral roll 2020। কি কৰিছে যে জনসাধাৰণৰ মাজত যি আপোনাৰ ইলেকশ্যন সম্পৰ্কীয় যি এৱাৰনেছ, সেই এৱাৰনেছ জগাবলৈ কি কৰিছে, জনসাধাৰণক নিজৰ ৰাইটৰ বিষয়ে জনাবলৈ, নিজৰ যি ডিউটি সেয়া জনাবলৈ বঙাইগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এটা ইনিচিয়েটিভ লৈছে যে মাস্কট গল্ডি গল্ডেন লেংগুৰ বুলি কোৱাৰ লগে লগে কি হয়, গল্ডেন লেংগুৰ ইজ এ প্ৰাইড ফৰ বঙাইগাঁও এণ্ড ইট ইজ ফাউণ্ড ইন কাকৈজানা ৰিজাৰ্ভ ফৰেষ্ট ইন দ্য ডিষ্ট্ৰিক্ট। গতিকে বঙাইগাঁৱৰ এখন খুব ইম্পৰ্টেণ্ট ৰিজাৰ্ভ ফৰেষ্ট হ'ল কাকৈজানা, যিখন ৱাইল্ড লাইফ চেঞ্চুৰী বনাবলৈও গৈ আছে। গতিকে কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টত এই গল্ডেন লেংগুৰটো পোৱা যায়। গতিকে ক'ব লাগিব যে বঙাইগাঁও এডমিনিষ্ট্ৰেশ্যনৰ খুব এটা ভাল ইনিচিয়েটিভ যে গল্ডেন লেংগুৰক তেওঁলোকে প্ৰমোট কৰি আছে। লগতে গল্ডেন লেংগুৰৰ জৰিয়তে প্ৰমোট কৰাৰ লগতে তেওঁলোকে কি কৰিছে যে জনসাধাৰণক এৱেৰ কৰিছে, জনসাধাৰণক সজাগ কৰিছে। এতিয়া গল্ডেন লেংগুৰ বুলি কোৱাৰ লগে লগে আমি দুটা কথা জানি থোৱাটো ভাল হ'ব যে গল্ডেন লেংগুৰৰ চাইণ্টিফিক নেম হ'ল ট্ৰেকিপিথেকাছ গি, আৰু এয়া এণ্ডেঞ্জাৰ্ড প্ৰাইমেট স্পেচিছ হয় ইণ্ডিয়াৰ। লগতে ফাউণ্ড ইন স্মল ৰিজিয়নছ অফ ৱেষ্টাৰ্ণ আছাম। গতিকে ৱেষ্টাৰ্ণ আছামত বেচিকেলি আপোনাৰ বঙাইগাঁৱতে হওক বা আপোনাৰ চকৰচিলা ৱাইল্ড লাইফ চেঞ্চুৰীতে এই গল্ডেন লেংগুৰটো পোৱা যায়। নেক্সট আহিছোঁ আছাম ট্ৰিবিউনৰ যি অপনে দেশ কো জানো শিতানৰ। ইয়াতে খুব ইম্পৰ্টেণ্ট কিছুমান কথা তেওঁলোকে প্ৰভাইড কৰে, যেনেকৈ এছিয়াজ হাইয়েষ্ট ভিলেজ কি দিছে, কমিক ভিলেজ ইজ হাউচড ইন 2 clusters in a bowl shaped depression surrounded by mountains। কি হয়, পাহাৰেৰে আৱৰি থকা এটা বাউল শ্বেপ, এটা আপোনাৰ বাটিৰ নিচিনা এটা শ্বেপত এই গাঁওখন আছে, চাৰিওফালে পাহাৰ, মাজতে মানে সেই ভেলীটো আছে, স্পিটি ভেলীৰ যিখন কমিক ভিলেজ। গতিকে এতিয়া আমি অকণমান জানি লওঁ যে কমিকৰ ইয়াত কি দিছে যে কমিকৰ যি আপোনাৰ হাইট দিছে কিমান হয়, 4587 মিটাৰ হাইট। গতিকে আমাৰ ইয়াতে দিয়া আছিলে ফিটত, যিয়ে নহওক স্পিটি ভেলীত আছে। ইট কেন অনলি বি ৰিচ ডিউৰিং দ্য ছামাৰ বাই স্মল ৰোডছ উইণ্ডিং এৰাউণ্ড দ্য হিমালয়ান মাউণ্টেইনছ। কি হয় যে সৰু কিছুমান ৰাস্তা আছে আৰু যাক আমি কি হয় ছামাৰতহে যাব পাৰোঁ তালৈ। গতিকে ডিউৰিং দ্য উইণ্টাৰ টেম্পাৰেচাৰ কেন ড্ৰপ টু 30 ডিগ্ৰী চেলচিয়াছ। ঠাণ্ডাৰ দিনত একেবাৰে 30ৰ তলত ইয়াৰ টেম্পাৰেচাৰ যায়, 30 ডিগ্ৰী চেণ্টিগ্ৰেডৰ তলত টেম্পাৰেচাৰ নামে। দ্য ভিলেজ ইজ অলছ' কাট অফ ফ্ৰম দ্য ৰেষ্ট অফ ইণ্ডিয়া ফৰ 6 months। 6 মাহৰ বাবে কি হয় এই গাঁওখন বাকী ইণ্ডিয়াৰ পৰা, মেইনলেণ্ড ইণ্ডিয়াৰ পৰা কাট খাই থাকে। অফ দ্য ইয়েৰ ৱেন স্ন'ফল ব্লকছ মাউণ্টেইন পাছেছ। যিহেতু ইয়াতে বৰফ পৰে আৰু যাৰ মানে 30 ডিগ্ৰী চেলচিয়াছৰ তলত ইয়াৰ টেম্পাৰেচাৰ যায়, গতিকে এইটো আশা কৰিবই নোৱাৰি যে তাত মানুহ সহজে যাব পাৰিব। গতিকে যেতিয়া গৰম দিন হ'ব তেতিয়াহে কিছুদিনৰ বাবে এই জেগাটোত যাব পৰা যায়। দেয়াৰ ইজ অলমষ্ট ন' ফোন
and the internet connection. There is almost no phone and internet connection. The internet connection phone or সুবিধা খুবেই কম বা নাই বুলি ক'ব পাৰি. We are used to being in a remote place. We have our traditional ways of living, say 32-year-old farmer Nawang Phungshuk কি কৈছে যে আমি একদম একেবাৰে ৰিমোট এৰিয়াত আছোঁ, একেবাৰে ভিতৰুৱা জেগাত আছোঁ. আমাৰ যি ট্ৰেডিশ্যনেল পদ্ধতি সেই পদ্ধতিৰে আমি জীয়াই আছোঁ. But these days the water is not coming like it used to. আগৰ নিচিনা পানী এতিয়া নাই. গতিকে সেই গাঁৱৰ এজন 32 বছৰীয়া যুৱকে কৈছে যে কি হয় তেওঁলোকে ট্ৰেডিশ্যনেলি তাত থাকে আৰু একদম ৰিমোট এটা এৰিয়া য'ত এতিয়া পানীৰ কাৰণে বৰ সমস্যা হৈছে, খোৱা পানীৰ কাৰণে বিশেষ সমস্যা তেওঁলোকৰ হৈছে. গতিকে আমাৰ এক্সাম পইণ্টৰ ভিউৰ পৰা আমি জানিলোঁ যে এছিয়াৰ হাইয়েষ্ট যিখন ভিলেজ সেইখন ক'ত আছে আৰু কি নাম. গতিকে কমিক ভিলেজ স্পিটি ভেলীত আছে. এতিয়া আমি জানিলোঁ যে এছিয়াৰ হাইয়েষ্ট ভিলেজ. গতিকে এইবাৰ আমি জানো আহক মানে ৱৰ্ল্ডৰ পৃথিৱীৰ যিখন ওখ জেগা সেই জেগাখন ক'তনো আছে. লা ৰিংকণ্ডা বুলি পেলাই জেগাটো আছে. এণ্ডিছ পৰ্বতত পৃথিৱীৰ আটাইতকৈ ওখ জেগাটো আছে লা ৰিংকণ্ডা. গতিকে আমি দুটা বস্তুৱে পালোঁ যে এছিয়াৰ হাইয়েষ্ট ভিলেজ আৰু লগতে ৱৰ্ল্ডৰ যি হাইয়েষ্ট জেগা সেই দুটা আমি গম পালোঁ. এতিয়া আমি আপোনালোকক যে সুধিছিলোঁ কুৱেশ্যন তাৰ এনচাৰকেইটা আমি আগবঢ়াবলৈ গৈছোঁ. হু ইজ দ্য প্ৰেজেণ্ট চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া? গতিকে অপশ্যন আছিলে তুষাৰ মেহতা, অৰবিন্দ কুমাৰ, ডক্টৰ ৰাজীৱ কুমাৰ আৰু অজিত ডোভাল. তো ৰাইট এনচাৰটো হ'ব তুষাৰ মেহতা. দ্য নেশ্যনেল স্পৰ্টছ ডে ইজ বিং চেলিব্ৰেটেড এভৰি ইয়াৰ অন 29th August টু অনাৰ হুইচ লেজেণ্ডৰী হকী প্লেয়াৰ অফ ইণ্ডিয়া? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেজৰ ধ্যান চান্দ. এণ্ড লাষ্ট কুৱেশ্যনটো আছিলে মামনি ৰয়ছম গোস্বামী ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হুইচ অফ দ্য ফলোয়িং বুকছ? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মামৰে ধৰা তৰোৱাল. এনেকুৱা ধৰণৰ এনালাইচিছ আৰু ইম্পৰ্টেণ্ট টপিক বা ষ্টাডি মেটেৰিয়েলৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক. ধন্যবাদ.